অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BPFত অঘটন, শীঘ্ৰে খাম্পা বৰগয়াৰে কৰিব বিজেপিত যোগদান। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গুগল এটা গ্ৰেজৰ পৰা আৰম্ভ হৈছিল গুগল। আপুনি আমি সকলোৱে ব্যৱহাৰ কৰি থকা গুগলৰ প্ৰকৃত নাম আছিল বেকৰাব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 8.1% পৰা কমিল 5.4%লৈ। মন্থৰ হৈছে ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ গতি। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ বৃদ্ধিৰ হাৰ মাত্ৰ 5.4%। 2023 এই সময়ছোৱাত বৃদ্ধিৰ হাৰ আছিল 8.1%। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বাংলাদেশী ৰোগীক চিকিৎসা নকৰে এখন চিকিৎসালয়ে। বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাত অপমান কৰাৰ বাবে এই সিদ্ধান্ত। উত্তৰ কলকাতাৰ JN ৰায় চিকিৎসালয়ৰ এই সিদ্ধান্ত। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ, উন্মুক্ত জনতাৰ অস্থিৰ অশান্ত হৈ পৰিছে চট্টগ্ৰাম। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে শিলচৰ আয়কৰ বিভাগৰ কাৰ্যালয়ত CBIৰ অতৰ্কিত অভিযান। শ্বিলঙৰ পৰা অহা CBIৰ এটা দলে চলালে অভিযান। কাৰ্যালয়টোৰ 2 কৰ্মচাৰীক আটক। দলটোৰ 2 কৰ্মচাৰীৰ ভিতৰত আছে এগৰাকী মহিলা। কৰ্মচাৰী দুজনক আটক কৰাৰ কাৰণ সদৰি কৰা নাই CBIয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ঋণ নিৰ্ভৰ চৰকাৰ। ৰাজ্য চৰকাৰে পুনৰ ল'ব ঋণ। 3 ডিচেম্বৰত ল'ব 900 কোটি টকা ঋণ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে জিলা আৰু মণ্ডল সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নিৰ্বাচনত। দুবাৰতকৈ অধিক কাল জিলা আৰু মণ্ডল সভাপতি হৈ থাকিব নোৱাৰে দায়িত্বত। 5 নৱেম্বৰৰ ভিতৰত বুথ সমিতি গঠন। 5 পৰা 16 নৱেম্বৰৰ ভিতৰত মণ্ডল সমিতি গঠন। 31 ডিচেম্বৰৰ ভিতৰত জিলা সমিতি গঠন কৰিব বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনত অগপৰে নহয় আনুষ্ঠানিক মিত্ৰতা। বিজেপি অগপৰ স্থানীয় পৰ্যায়ত হ'ব পাৰে বুজাবুজি। এয়া মন্তব্য কৰিছে ভৱেশ কলিতাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে নতুন ৰেচন কাৰ্ডক লৈ বিশেষ নীতি গ্ৰহণ ৰাজ্য চৰকাৰৰ। পুনৰ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। 5তকৈ কম সদস্য থকা পৰিয়ালে নাপাব নতুন ৰেচন কাৰ্ড। সুলভ মূল্যৰ বাহিৰে হিতাধিকাৰীয়ে নাপাব আন চৰকাৰী সুবিধা। জিলা আয়ুক্তলৈ পত্ৰ যোগান বিভাগৰ আয়ুক্তৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিজেপিক নুসুধাকৈ AIUDFে এটা শব্দ ক'ব নোৱাৰে। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে নাও বুৰিলেও টিঙৰ পৰা ননমা সাংসদ ৰকিবুল হুছেইনৰ। হিমন্ত বিশ্ব শৰ্মা এইবাৰ মিয়াৰ পাল্লাত পৰিছে। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।